হয় আজি দবকাত দেখিবলৈ পোৱা গৈছে জনসমুদ্ৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এক বিশাল সভা আছিল। এই বিশাল সভাত আহি উপস্থিত হৈছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু দেখিবলৈ পোৱা গৈছে সফল সামৰণি সমাপ্ত হৈছে সফলভাৱে এইখন যি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভা আছিল এই সভাখন সমাপ্ত হৈছে। ইতিমধ্যে আমি কিছু ভিজুৱেল আমাৰ হাতত আছে, আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। লাখ লাখ মানুহৰ সমাগম ঘটিছে এইখন দবকাত দেখিবলৈ পোৱা গৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ এক বিশাল সভা আছিল আৰু লগতে ৰেলী আছিল। আমি ৰেলীৰো কিছু দৃশ্য আমাৰ হাতত আছে, আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। কংগ্ৰেছ নেতা ৰেহানুদ্দিনৰ তত্বাৱধানত আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ এক বিশাল সভা আছিল দবকাত। আৰু দবকাত কেনেধৰণৰ লাখ লাখ মানুহ সমাগম হৈছে, সেই সমাগম হোৱা দৃশ্য ভিজুৱেল আমাৰ হাতত আছে, আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। প্ৰয়োজন ৩৭টা চিট যোৱাবাৰ লোকসভা নিৰ্বাচনতে যোৰহাটত দেখাই দিলে যে বিজেপি থকা সমষ্টিকেইটাতে কংগ্ৰেছৰ প্ৰাৰ্থী জিকিছে, গৌৰৱ গগৈ ডাঙৰীয়া জিকিছে। সেইফালৰ পৰাও আমি জিকিম। সকলো ফালৰ মানুহৰ মনবিলাক আজি ভয় শংকাত আছে। ইলেকশ্যন ডিক্লেয়াৰ কৰিব দিয়ক, অধিসূচনা জাৰি কৰিব দিয়ক। আপোনালোকে চাব জনসমুদ্ৰ হৈ ৰাজপথলৈ ওলাই কংগ্ৰেছৰ নেতৃত্বত আমাৰ বিৰোধী